শনিদেৱৰ ৰোষৰ পৰা বাচিবলৈ এইকেইটা কাম ভুলতো নকৰিব। শনিদেৱ অসন্তুষ্ট হ'লে জীৱন দোষ আৰু বিফলতাই ভৰি পৰে। যেতিয়া শনিদেৱ আপোনাৰ ওপৰত অসন্তুষ্ট হয় তেতিয়া এইকেইটা লক্ষণে দেখা দিয়ে। শনিদেৱক কেনেকৈ সন্তুষ্ট কৰিব? ন্যায়ৰ দেৱতা বুলি গণ্য কৰা শনিদেৱে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো জীৱক তেওঁলোকৰ কৰ্ম অনুযায়ী ফলাফল প্ৰদান কৰে। শনি সূৰ্য দেৱতা আৰু মাতৃ ছায়াৰ পুত্ৰ। 9টা গ্ৰহৰ ভিতৰত শনি গ্ৰহক আটাইতকৈ নিষ্ঠুৰ আৰু হিংস্ৰ গ্ৰহ বুলি গণ্য কৰা হয়। হিন্দু ধৰ্মত শনিবাৰ শনিদেৱক উৎসৰ্গা কৰা হয় আৰু আজিৰ দিনটোতে ঋষিমুনিসকলে প্ৰাচীন কালৰে পৰা শনিদেৱক পূজা কৰি আহিছে। শনিৰ বাবেই মানুহৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে, কিন্তু সৎ লোকৰ বাবে শনি ধন সম্পত্তি সন্মানৰ দাতা। শনি ভাৰসাম্য আৰু ন্যায়ৰ প্ৰতীক। তেওঁৰ কৃপাত মানুহে ধন সম্পত্তি মহিমা আৰু মুখ্য লাভ কৰে। পাপী আৰু কুকৰ্মী জীৱৰ বাবে শনি গ্ৰহক বিপদজনক বুলি গণ্য কৰা হয়। শনিৰ দশা আহিলে মানুহৰ জীৱনত উত্থান পতন ঘটে আৰু কেতিয়াবা জীৱন অস্থিৰ হৈ পৰে। তথাপিও শনি কিছুমান মানুহৰ বাবে অত্যন্ত উপকাৰী হ'ব পাৰে। সূৰ্যপুত্ৰ শনি একমাত্ৰ দেৱতা যিয়ে কৰ্ম অনুযায়ী ন্যায় প্ৰদান কৰে আৰু লগতে উন্নতিৰ বাবেও প্ৰেৰণা দিয়ে। যদি আপোনাৰ জীৱনত অদ্ভুত ঘটনা ঘটি আছে তেন্তে সেয়া হয়তো শনিদেৱ আপোনাৰ ওপৰত অসন্তুষ্ট হোৱাৰ লক্ষণ। এনে পৰিস্থিতিত শনিদেৱক সন্তুষ্ট কৰাৰ ব্যৱস্থা লোৱা উচিত যাতে শনিৰ মায়া চক্ৰৰ পৰা মুক্ত হ'ব পাৰে। প্ৰথম লক্ষণ, পথৰ পৰা বিচ্যুত হোৱা। শনিদেৱে জীৱনত পৰাজয়ৰ সন্মুখীন হোৱা ব্যক্তিৰ বুদ্ধিমত্তা কাঢ়ি লৈ যায়। তেওঁ কেৱল বেয়াহে দেখে। ইয়াৰ বাবেই তেওঁ প্ৰগতিৰ পথ চাব নোৱাৰে আৰু বদনাম আৰু পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয়। দ্বিতীয় লক্ষণ, ঋণ বৃদ্ধি। শনিৰ ক্ৰোধ পৰা মানুহবোৰ ঋণৰ বোজাত পৰে। প্ৰয়োজন নোহোৱাকৈও টকা লয় আৰু ঘূৰাই দিবলৈ অক্ষম হয়। তৃতীয় লক্ষণ, নিচাত পৰা। কোনো ব্যক্তিয়ে যেতিয়া অন্যায় কাম কৰে তেতিয়া শনিদেৱে তেওঁক বেয়া অভ্যাসৰ ফালে টানি আনে, যাৰ বাবে তেওঁ নিচাৰ জালত আবদ্ধ হৈ পৰে। চতুৰ্থ লক্ষণ, পৰ নাৰীৰ প্ৰতি চকু দিয়া। আন নাৰীৰ প্ৰতি আগ্ৰহী ব্যক্তিক শনিদেৱে কেতিয়াও প্ৰগতি নিদিয়ে। গোটেই জীৱন দুখ অসুখ আৰু দৰিদ্ৰতাত থাকে। পঞ্চম লক্ষণ, পশু হত্যা। শনিৰ মতে জীৱ জন্তু হত্যা কৰাটো এটা ভয়ানক পাপ আৰু তেনে কৰাসকলক শনিদেৱে তীব্ৰ কষ্ট দিয়ে। ষষ্ঠ লক্ষণ, গুৰুতৰ ৰোগত আক্ৰান্ত। প্ৰবঞ্চনাৰে আনৰ পৰা ধন আত্মসাৎ কৰা ব্যক্তিজনক শনিদেৱে ভয়ংকৰ বেমাৰেৰে আগুৰি ধৰে। সপ্তম লক্ষণ, আনৰ বাবে বেয়া কামনা কৰা। যি ব্যক্তিয়ে আনৰ বেয়া কামনা কৰে বা তেওঁলোকৰ ক্ষতি কৰে তেনেলোকে শনিদেৱৰ শাস্তি পায় আৰু জীৱনত অকলশৰীয়া হৈ পৰে। এই লক্ষণসমূহৰ পৰা বুজিব পাৰি যে যদি শনিদেৱ আপোনাৰ ওপৰত অসন্তুষ্ট তেন্তে আপুনি আপোনাৰ কৰ্ম উন্নত কৰি শনি মন্দিৰলৈ গৈ শনিদেৱক পূজা কৰা উচিত। ইয়াৰ লগে লগে শনিদেৱৰ আশীৰ্বাদ অক্ষত থাকে আৰু ব্যক্তিজন পাপ কৰ্মৰ পৰা মুক্ত হয়। যদি আপুনিও শনিদেৱক বিশ্বাস কৰে তেন্তে কমেণ্টত জয় শনিদেৱ লিখক। যদি আপুনি এই তথ্য ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।